হেল্ল' এভৰিৱান। আজি আমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাৰ কিছুমান গাইডলাইন তোমালোকক জনাব বিচাৰিম। কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 2024ত কিছুমান গাইডলাইন দিয়া গৈছে। কেনেকৈ তোমালোকে এক্সামত কুৱেশ্যন কেইটা এটেম্প কৰিবা, কিমানটা ছাবজেক্টৰ কিমান কুৱেশ্যন থাকিব, সম্পূৰ্ণ কথাখিনি আজি জনাম। আৰু এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ হ'ব, এক্সামটো পষ্টপন হ'ব নে নাই, সম্পূৰ্ণ কথাখিনি আজি ডিছকাছ কৰিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেট আহিলে আমাৰ চেনেলৰ পৰা সৰুকৈ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। প্ৰথমতে তোমালোকে দেখা পাইছা Common Entrance Test CET 2024 for admission into various undergraduate degree programs. প্ৰথমতে তোমালোকক দিয়া আছে টেষ্টৰ বিষয়ে, এবাউট দ্য টেষ্টটো কেনেকুৱা হ'ব। দ্য CET ইজ এ কম্পিউটাৰ বেছড কমন এণ্ট্ৰেন্স টেষ্ট। এক্সামটো কম্পিউটাৰত হ'ব, কিন্তু তোমালোকে পাৰ্টিকুলাৰ এক্সাম চেণ্টাৰত যাব লাগিব। বহুত ষ্টুডেণ্টে মোক সুধি আছিলে এক্সাম চেণ্টাৰ চিলেকশ্যন কেতিয়া আহিব। এক্সাম চেণ্টাৰ চিলেকশ্যনৰ কাৰণে এটা নতুনকৈ পৰ্টেল খুলিব মই তোমালোকক কৈছিলোঁ। যেতিয়া খোলে তোমালোকক মই ভিডিঅ'ৰ থ্ৰুৰে জনাই দিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা। For admission into undergraduate degree program in the discipline of agriculture, veterinary science, horticulture, sericulture, fishery science, community science and food nutrition and dietetics, which will be held on 29 and 30th June of 2024. বহুত ষ্টুডেণ্টে সুধি আছিলে যে 29 আৰু 30 জুনৰ পৰা এক্সামটো পষ্টপন হ'ব পাৰে নে নাই। তোমালোকৰ এক্সামটো পষ্টপন নহয়, কাৰণ ইয়াতে পূৰা ক্লিয়াৰলি লিখা আছে 29 আৰু 30 জুনতে এক্সামটো হ'ব। যিসকল ষ্টুডেণ্টে পষ্টপন হ'ব বুলি বহি আছা বা প্ৰিপাৰেশ্যন কৰা নাই, তেওঁলোক লাগি যোৱা, বেছি দিন নাই। তোমালোকৰ এক্সামটো পষ্টপন নহয়। নেক্সট দিয়া আছে এবাউট দ্য কুৱেশ্যন পেপাৰ। CETৰ কুৱেশ্যন পেপাৰটো কেনেকুৱা থাকিব। দ্য টেষ্ট উইল বি অফ 2 hours ইফেক্টিভ ডিউৰেশ্যনছ ফৰ 160 মাৰ্কছ উইথ 160 মাল্টিপল চইচ কুৱেশ্যনছ। টোটেল 160 কুৱেশ্যন থাকিব আৰু টোটেল 160 মাৰ্কছ থাকিব। পাৰ কুৱেশ্যন 1 মাৰ্কছ। তলত ছাবজেক্ট কেইটা দিয়া আছে ফিজিক্স, কেমেষ্ট্ৰি, বটানী এণ্ড জিঅ'লজি। ফিজিক্সত নাম্বাৰ অফ MCQ থাকিব 40 এণ্ড মাৰ্কছ থাকিব 40। পাৰ কুৱেশ্যন 1 মাৰ্ককৈ থাকিব। কেমেষ্ট্ৰিটো ছেম, বটানীটো ছেম এণ্ড জিঅ'লজিটো ছেম, 40 40। দেন ফৰ এভৰি ৰং আনচাৰ্ছ দেয়াৰ উইল বি এ নেগেটিভ মাৰ্কিং অফ 0.25 মাৰ্কছ। তোমালোকে যদি এটা কুৱেশ্যন ভুল কৰা দেন -0.25 মাৰ্কছ তোমালোকৰ নেগেটিভ যাব। আল্টিমেটলি 1.25 যাব। এটা কুৱেশ্যন ভুল কৰিলে 1.25 যাব। ইয়াত তোমালোকে দেখা পাই আছা যে এটা কুৱেশ্যন নেগেটিভ কৰিলে 0.25কৈ যাব, কিন্তু যোনটো কুৱেশ্যন ভুল কৰিছে তাৰ কাৰণে 1 মাৰ্ক। আল্টিমেটলি 1.25 তোমালোকৰ নেগেটিভ যাব এটা কুৱেশ্যন ভুল কৰিলে। দ্য ষ্টেণ্ডাৰ্ড 12 syllabus of the Assam Higher Secondary Educational Council prescribed for physics, chemistry, botany and zoology subjects will be followed for the entrance test. তোমালোকৰ 11-12ৰ যোনটো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি চিলেবাছ আছে সেই চিলেবাছটো ফ'ল' কৰিব বুলি কৈছে। তোমালোকে ইয়াতে বহুতে সুধি আছিলে যে চিলেবাছ দিছেনে নাই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। ইয়াত তোমালোকক লিখা আছে দ্য ষ্টেণ্ডাৰ্ড 10+2 syllabus of the Assam Higher Secondary Education Council prescribed for physics, chemistry, botany and zoology subjects will be followed for the entrance test. তোমালোকৰ আল্টিমেটলি চিলেবাছ এটা দিয়েই দিছে। চিলেবাছটো কি হয় তোমালোকে এটা গমেই পাইছা। ইয়াত তোমালোকৰ দিয়া আছে এবাউট আনচাৰিং দ্য কুৱেশ্যন। তোমালোকে কুৱেশ্যন কেইটা কেনেকৈ আনচাৰ কৰিবা, কিছুমান পইণ্টছ দিয়া আছে। প্ৰথম পইণ্টছটো দিয়া আছে দ্য কুৱেশ্যনছ কেন বি আনচাৰ্ড ইন এনি অৰ্ডাৰ দ্য কেণ্ডিডেটছ মে উইচ টু। তোমালোকৰ এক্সামত প্ৰথমতে থাকিব ফিজিক্স, পিছত কেমেষ্ট্ৰি, পিছত বটানী, পিছত জুলজি। যদি কোনোবা ষ্টুডেণ্টে প্ৰথমতে জুলজি এটেম্প কৰিব বিচাৰিছে দেন একো প্ৰব্লেম নাই, জুলজিৰ পৰা তোমালোকে কুৱেশ্যন কেইটা এটেম্প কৰিব পাৰিবা। তাৰপিছত যেতিয়া যোনটো মন যায় তেতিয়া তোমালোকে সেইটোৱে এটেম্প কৰিব পাৰিবা, কিন্তু টোটেল মাৰ্ক টাইম থাকিব 2 hours। নেক্সট পইণ্টটো কৈছে দ্য কেণ্ডিডেটছ মে আস্ক দ্য ইনভিজিলেটৰ দেয়াৰ ডাউটছ অৰ কুৱেৰিজ বিফৰ দ্য কমেন্সমেণ্ট অফ টেষ্ট। no queries shall be entertained after the commencement of the examination. তোমালোকৰ এক্সাম চলি থকা সময়ত কিবা যদি তোমালোকৰ প্ৰব্লেম পোৱা দেন ইনভিজিলেটৰক তোমালোকে সুধিব পাৰা, কিন্তু এক্সাম চেছ হৈ যোৱাৰ পিছত নোৱাৰা তোমালোকে। ৰাফ শ্বীট উইল বি provided to the candidates for carrying out rough work, calculations, etc. during the examination. বহুত ষ্টুডেণ্টে সুধি আছিলে যে ফিজিক্স আৰু কেমেষ্ট্ৰি কেলকুলেশ্যনৰ কাৰণে বাহিৰৰ পৰা এক্সট্ৰাকৈ পেজ লৈ যাব লাগিব নে নাই। তোমালোকৰ বাহিৰৰ পৰা এক্সট্ৰা পেজ লৈ যাব নালাগে, ইনভিজিলেটৰে তোমালোকক এক্সট্ৰা ৰাফ পেজ দিব। তাতে ফিজিক্স আৰু কেমেষ্ট্ৰি কেলকুলেশ্যন কেইটা কৰিব পাৰিবা। কেণ্ডিডেটছ আৰ নট এলাউড টু লিভ দ্য এক্সামিনেশ্যন হল আনটিল কমপ্লিশ্যন অফ দ্য টেষ্ট এণ্ড হেণ্ডিং অভাৰ দ্য ৰাফ শ্বীটছ টু দ্য ইনভিজিলেটৰ। 2 ঘণ্টাৰ আগত তোমালোকে এক্সামৰ পৰা ওলাব নোৱাৰা।
In order to answer a question, you have to click the options radio button which you consider appropriate or correct. The option which has been clicked on will be highlighted and shall be treated as the answer given by you for the questions. So এইটো তোমালোকক কৈছে যে তোমালোকে যেতিয়া কম্পিউটাৰ টেষ্টটো দি থাকিবা চ' তাৰ চাৰিটা অপশ্যন থাকিব, যোনটো অপশ্যন তোমালোকৰ কাৰেক্ট লাগে সেইটো অপশ্যনত ক্লিক কৰি দিলে হ'ল. ইন কেছ ইউ ৱান্ট টু চেঞ্জ ইয়ৰ আনচাৰ ইউ কেন ক্লিক এট দ্য নিউ আনচাৰ অপশ্যন. চ' তোমালোকে প্ৰথমতে ধৰি লোৱা যেতিয়া ফাৰ্ষ্ট টাইম তোমালোকে আনচাৰকেইটা কৰি আছা এটা অপশ্যন ধৰি লোৱা এ দি থৈ দিছা, দেন তোমালোকে যেতিয়া আকৌ ৰিচেক কৰিছা সেই কুৱেশ্যনৰ পাৰ্টিকুলাৰ কুৱেশ্যনৰ আনচাৰটো বি হ'ব লাগিছিলে, তোমালোকে এ চুজ কৰি থৈ দিছা, দেন তোমালোকে সেইটো চেঞ্জ কৰিব পাৰিব. তোমালোকে যদি নেক্সট আকৌ বিত ক্লিক কৰা দেন তোমালোকৰ আনচাৰটো আকৌ চেঞ্জ হৈ যাব. চ' একো প্ৰব্লেম নাই. If you do not wish to attempt the question, then you should not click on any options for that question and may click next. So তলত নেক্সট অপশ্যন থাকিব, যদি তোমালোকে কিছুমান কুৱেশ্যন পাৰা নাই দেন তলৰ ৰাইট ছাইডত নেক্সট অপশ্যনত ক্লিক কৰিলে তোমালোকৰ নেক্সট কুৱেশ্যনলৈ গুচি যাব. চ' এইটো কুৱেশ্যন এটেম্প নকৰিলেও হ'ব. ইউ কেন বুক মাৰ্ক কুৱেশ্যনছ টু ৰিভিউ বিফৰ ছাবমিটিং. চ' তোমালোকে চেক কৰিব পাৰিবা ছাবমিট কৰাৰ আগত. ইউ কেন navigate between questions either by clicking on previous or next or by directly clicking on the questions number which are displayed as attempt, not attempt, attempt and bookmark. So ইয়াতে কৈছে যেতিয়া তোমালোকৰ এক্সামটো দিয়ে চেছ হৈ যাব, কিছুমান কুৱেশ্যন বাকী থাকি গ'ল, চ' তোমালোকে বিচাৰিছা যে তোমালোকৰ লাষ্টত গুচি গৈছা, জুলজিত গুচি গৈছা, জুলজিত এটেম্প কৰি চেছ হৈছে, চ' তোমালোকে ফিজিক্সৰ 5টামান কুৱেশ্যন বাকী আছিলে সেইটো কৰিব বিচাৰি আছা, দেন তোমালোকে তলৰ যোনটো য'ত তোমালোকে ফিল কৰি আছা আনচাৰকেইটা, চ' তাতে যিমান নাম্বাৰ কুৱেশ্যনটো তোমালোকৰ বাকী আছিলে তাত ডাইৰেক্টলি ক্লিক কৰিলে সেইটো কুৱেশ্যনলৈ গুচি যাব, অথবা তোমালোকে নাম্বাৰ মানে কিমান নাম্বাৰ কুৱেশ্যনটো বাকী আছে সেইটো তোমালোকে চাৰ্চ কৰিলেও সেই ডাইৰেক্টলি সেই কুৱেশ্যনত গুচি যাব, তোমালোকৰ টাইমটো বাচি যাব. About the preview and submission. So the answers are saved whenever the candidates navigates example by clicking on next previous button. So তোমালোকে যেতিয়া নেক্সট বটনত বা প্ৰিভিয়াছ বটনত ক্লিক কৰিবা তোমালোকৰ আনচাৰটোৰ লগে লগে সেভ হৈ যাব নিজে নিজে. দ্য কেণ্ডিডেটছ কেন মেক চেঞ্জেছ ইন দিয়াৰ আনচাৰ অপশ্যনছ ডিউৰিং দ্য এক্সামিনেশ্যন. চ' তোমালোকৰ আনচাৰকেইটা এক্সাম দিয়াৰ টাইমত চেঞ্জ কৰিব পাৰিবা. মই অলৰেডি ক'লোঁ কেণ্ডিডেটছ কেন চুইচ টু এনি অফ দ্য কুৱেশ্যনছ বাই ক্লিকিং. চ' তোমালোকে যিকোনো কুৱেশ্যনত তোমালোকে যাব পাৰিবা, একো প্ৰব্লেম নাই যে এটা কুৱেশ্যন এৰি পেলাই আৰু এটা যাব নোৱাৰা, তেনেকুৱা একো প্ৰব্লেম নাই. তোমালোকে যদি বিচাৰিছা যে প্ৰথমৰ 10টাই এৰি দিবা একো প্ৰব্লেম নাই, তোমালোকে যোনটো কুৱেশ্যনত এটেম্প কৰিব বিচাৰিছা সেইটো কৰিব পাৰিবা. আফটাৰ দ্য expiry of 120 minutes, the candidates will not be allowed to attempt any questions or check their answers. চ' যেতিয়া 120 মিনিট চেছ হ'ব, 2 hours যেতিয়া কমপ্লিট হ'ব, তোমালোকৰ আনচাৰটো নিজে নিজে মানে আনচাৰটো ছাবমিট হৈ যাব. চ' তোমালোকে আৰু মানে এটেম্প কৰিব নোৱাৰা. দ্য আনচাৰ্ছ অফ দ্য কেণ্ডিডেটছ would be saved automatically by the computer system. চ' নিজে নিজে তোমালোকৰ ছেভ হৈ যাব, তোমালোকে একো কৰিব নালাগে, চ' তোমালোকে টাইমো নোপোৱা. চ' তোমালোকৰ মাথাত এটা থাকিব লাগিব যে 2 ঘণ্টাৰ ভিতৰতে যিমান কৰিব লাগে আমি 2 ঘণ্টাৰ ভিতৰতে কৰিম. চ' 2 ঘণ্টা চেছ হৈ যোৱাৰ পিছত অট'মেটিকলি তোমালোকৰ ছাবমিট হৈ যাব. ইয়াতে ইনভিজিলেটৰে আহি পেলাই তোমালোকৰ পৰা ল'ব নালাগে, নিজে নিজে ছাবমিট হৈ যাব. At the end of the test, questions which are marked attempted and bookmarked shall be considered as answered and accordingly evaluated. চ' তোমালোকৰ যেতিয়া এক্সামটো দি আহি যাবা তেতিয়া কোনকেইটা অপশ্যনত তোমালোকে ক্লিক কৰিছা, কোনটো কাৰেক্ট হয় বা কোনটো ৰং হয় সেইটো হিচাপত তোমালোকৰ এক্সামটোৰ মানে তোমালোকৰ মাৰ্কছকেইটা দিয়া যাব বা চেক কৰা হ'ব কপিকেইটা. Candidates can be debarred, disqualified by the test center administrator of the exam center for any of the following reasons. চ' তোমালোকে এক্সাম দিয়াৰ সময়ত যদি কিবা উল্টা পুল্টা কৰা দেন তোমালোকক এক্সামৰ পৰা উলিয়াই দিব পাৰে. চ' পইণ্টকেইটা দিয়া আছে. ক্ৰিয়েটিং এ ডিষ্টাৰবেঞ্চ, যদি বেলেগক ডিষ্টাৰ্ব কৰা বা কিবা আনডিষ্টাৰবেঞ্চ মানে কিবা যদি বেয়া কাম কৰা দেন তোমালোকৰ এক্সাম চেণ্টাৰৰ পৰা ওলাই দিব পাৰে. তাৰপিছত ইম্পাৰ্চনেশ্যন, এটেম্পটিং টু টেক দ্য এক্সামিনেশ্যনছ ফৰ ছামৱান এলছ. চ' যদি বেলেগৰ এক্সামকেইটা দিয়া হয় দেন তাৰ কাৰণেও তোমালোকক ওলাই দিব পাৰে. গিভিং অৰ ৰিচিভিং এছিষ্টেঞ্চ অফ এনি কাইণ্ড ডিউৰিং দ্য এক্সামিনেশ্যন এণ্ড কমিউনিকেশ্যনছ ইন এনি ফৰ্ম বিটুইন কেণ্ডিডেটছ অৰ উইথ আউটছাইডাৰ্ছ. দেন নেক্সট পইণ্টটো দিছে স্মকিং অৰ ইটিং ইন দ্য এক্সামিনেশ্যন হল, দেন
5 নম্বৰ অপশ্যন দিছে attempting to tamper with the operations of the computer or meddling with the system. So এনেকৈ তোমালোকৰ টোটেল 16টা পইণ্ট দিয়া আছে গোটেইকেইটা পইণ্ট তোমালোকক বুজোৱাটো পচিবল নহয় যদি তোমালোকে কিছুমান ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন মানে অপশ্যন বুজি পোৱা নাই দেন মোক পাৰ্চনেলি মেছেজ কৰি সুধিব পাৰা মই তোমালোকক বুজাই দিম দেন নেক্সট দিছে এবাউট দ্য ৰিজাল্ট চ' ৰিজাল্টটো তোমালোকৰ কেনেকৈ ডিক্লেয়াৰ কৰিব দ্য কমন মেৰিট লিষ্ট অফ দ্য কেণ্ডিডেটছ উইল বি প্ৰিপেয়াৰ্ড বেছড অন পাৰ্চেণ্টাইল ৰেংকিং ইন ইচ ছিজন অফ দ্য টেষ্ট কভাৰিং অল দ্য টেষ্ট চেণ্টাৰ্ছ চ' যিমানকেইটা টেষ্ট চেণ্টাৰত এক্সামকেইটা হ'ব বা টেষ্টটো কণ্ডাক্ট কৰা হ'ব সেই গোটেই এক্সাম চেণ্টাৰৰ পাৰ্চেণ্টাইলটো ওলাব মানে ষ্টুডেণ্টবিলাকৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ পাৰ্চেণ্টাইল ওলাব সেই পাৰ্চেণ্টাইল হিচাপে ৰেংক ওলাব আৰু তোমালোকৰ যেতিয়া ৰিজাল্ট দিব তেতিয়া ৰেংক আৰু পাৰ্চেণ্টাইল দিব ইন কেছ অফ এ টাই ইন এ গ্ৰুপ অফ কেণ্ডিডেটছ ইন পাৰ্চেণ্টাইল ৰেংকিং কেণ্ডিডেটছ ৰেংকছ উইল বি ডিচাইডেড বেছড অন দিয়াৰ টেষ্ট স্ক'ৰ ছিকিউৰ্ড ইন বটানী ফল'ড বাই জুলজি এণ্ড দেন কেমেষ্ট্ৰি এণ্ড ফিজিক্স ৰেচপেক্টিভলি চ' বহুত ষ্টুডেণ্ট মোক সুধি থাকে যদি কিছুমান ষ্টুডেণ্টে ছেম মাৰ্ক পাই যায় ধৰি লওক কিছুমানৰ 130 কুৱেশ্যন কাৰেক্ট হৈছে আৰু এটাৰো 130 কুৱেশ্যন কাৰেক্ট হৈছে দেন তেওঁৰ পাৰ্চেণ্টেজটো ছেম থাকিব দেন তেওঁক মানে ৰেংকটো কেনেকৈ চুজ কৰিব কাৰ ৰেংকটো আগত থাকিব চ' ইয়াত কৈছে যে প্ৰথমতে বটানীৰ মাৰ্কছ চাব যোনে বটানীৰ মাৰ্কছ বেছি পাইছে তাৰ ৰেংকটো আগত থাকিব বা যদি বটানীৰ মাৰ্কছটো ছেম থাকে দেন জুলজিৰ মাৰ্কছ চাব তো জুলজিৰ ছেম থাকিলে কেমেষ্ট্ৰি চাব দেন কেমেষ্ট্ৰি ছেম থাকিলে ফিজিক্স চাব চ' এনেকৈ মানে ৰেচপেক্টিভলি চাই আহিব ইফ দ্য টাই ষ্টিল এক্সিষ্ট their percentage in 10+2 followed by the HSLC percentage will be considered যদি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি সবৰ মাৰ্কছ ছেম পায় দেন 12ৰ পাৰ্চেণ্টেজ চাব যাৰ পাৰ্চেণ্টেজ বেছি তাৰ ৰেংকটো আগত থাকিব কাট অফ আণ্ডাৰ ভেৰিয়াছ কোটাছ এণ্ড কেটেগৰিজ উইল বি ডিক্লেয়াৰ্ড ছাবচিকুৱেণ্টলি ফৰ এটেণ্ডিং দ্য কাউন্সিলিং এট দ্য যোৰহাট কেম্পাছ অফ দ্য আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চ' আজিৰ কাৰণে ইমানখিনি আছিলে যদি ভিডিঅ'টো হেল্পফুল হয় দেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ যেতিয়া প্লেচ প্ৰিফাৰেঞ্চটো ওলাব বা এডমিট কাৰ্ডৰ ডেট ওলাব আমি ভিডিঅ'ৰ থ্ৰুৰে তোমালোকক জনাই দিম চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ